অভিনেত্ৰী মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। তিতাবৰ শিক্ষাখণ্ডৰ এলেঙি মণ্ডলৰ 9খন বিদ্যালয়ৰ উদ্যোগত সামাজিক উৎসৱ উদযাপন। পশ্চিম তিতাবৰৰ প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদত উদযাপন কৰা সামাজিক উৎসৱত অগণন ছাত্ৰ ছাত্ৰীৰ কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শন। উল্লেখযোগ্য যে তিতাবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত এলেঙি মণ্ডল সমল কেন্দ্ৰৰ ক্ৰমে এঠাবাৰী বালিজান প্ৰাথমিক বিদ্যালয়, কছাৰীগাঁও প্ৰাথমিক বিদ্যালয়, খাৰখোৱা মিৰি প্ৰাথমিক বিদ্যালয়, গৰিয়াচলং প্ৰাথমিক বিদ্যালয়, দফলাটিং হাবি বনুৱা প্ৰাথমিক বিদ্যালয়, প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়, বৰবামচুঙি চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় আৰু মাধৱদেৱ ছেমিনাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত মঙলবাৰে প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদত আৰম্ভপূৰ্ণভাৱে সামাজিক উৎসৱ উদযাপন কৰা হয়। এলেঙি মণ্ডল সমল কেন্দ্ৰৰ 9খন বিদ্যালয় একত্ৰিত হৈ আজি প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়ত আমি সামাজিক উৎসৱ উদযাপন কৰিছোঁ। এই উৎসৱৰ কাৰ্যসূচী আমি পুৱা 8 বজাৰ পৰা আৰম্ভ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি আমাৰ এই অঞ্চলটোত বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ লোক আছে। সেই জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিখিনি আমি আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত আমি প্ৰদৰ্শন কৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত পৰিচয় কৰাই দি ছাত্ৰ ছাত্ৰীসকলক তাৰ লগত জড়িত কৰি আমি ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন জাতি কৃষ্টি সংস্কৃতিখিনি যেনেকৈ আমাৰ তেওঁলোকে আঁকোৱালি ল'ব পাৰে, বিভিন্ন জাতি জনজাতিৰ যি কৃষ্টি সংস্কৃতিবিলাক আছে সেইখিনিৰ জৰিয়তে আমি বিদ্যালয়ৰ মানে বিদ্যাৰ্থিনী দিশৰ লগতে আমি অন্যান্য যি আমাৰ অবিদ্যাৰ্থিনী দিশ আছে, সংস্কৃতি, শিক্ষা, খেলা ধূলা এইবিলাকৰ সকলো ক্ষেত্ৰতে আমি ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিব পাৰোঁ তাৰ অসম চৰকাৰে এটা প্ৰচেষ্টা কৰিছে। আমাৰ প্ৰায় 2017 চন মানৰ পৰাই আমাৰ গুণোৎসৱৰ জৰিয়তে আমাৰ সমাজখনক জড়িত কৰিছে অসম চৰকাৰে। তেতিয়াৰ পৰাই আমাৰ বিদ্যালয়বিলাকৰ লগত আমাৰ যিবোৰ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান আছে বা সামাজিক লোকক আমি জড়িত কৰিব পাৰিছোঁ। আৰু আমাৰ অসমীয়া মাধ্যমৰ যিবোৰ বিদ্যালয় বৰ্তমান চৰকাৰী মাধ্যমৰ বিদ্যালয় বেচৰকাৰী বিদ্যালয়বিলাকৰ লগত ফেৰ মাৰি আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়খিনি আজি আগবাঢ়ি যাব পাৰিছে। আৰু আমি আশা ৰাখিছোঁ আমাৰ এনেকৈ সমাজ জড়িতকৰণ কৰিলেহে আমাৰ বিদ্যালয়বিলাক আগবাঢ়িব। এতিয়া যিটো আমাৰ ছাত্ৰ ছাত্ৰী বিদ্যালয়বিলাক কমি গৈছে, গতিকে আমি ছাত্ৰ ছাত্ৰীসকলে এনেদৰে আমি কৃষ্টি সংস্কৃতি লগতে প্ৰদৰ্শন কৰি আমি ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকৰ যাতে জড়িত কৰিব আমাৰ বিদ্যালয়খিনি যাতে আমি বৰ্তমানতকৈ আৰু অধিক উন্নতি পথলৈ আগুৱাই নিব পাৰোঁ তাৰ আমি চেষ্টা কৰিছোঁ। অসম চৰকাৰে আমাক সুবিধা দিছে যথেষ্টখিনি। অসম চৰকাৰে আমাৰ এই শিক্ষা অনুষ্ঠানসমূহ আমি আগবঢ়াই নিবৰ কাৰণে তেখেতক সুবিধা দিছে। সেই সুবিধাখিনি আমি গ্ৰহণ কৰি আমি সমাজক জড়িত কৰি আমাৰ এই অনুষ্ঠানবিলাকৰ উন্নতিৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আজি আমি আমাৰ এই অনুষ্ঠানত যি সামাজিক অনুষ্ঠান ইয়াত আমাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা আমাৰ শিক্ষা বিষয়াসকল আহিছে, বিভিন্ন আমাৰ অতিথিসকল আহিছে, আমাৰ সংবাদদাতাসকলো আহিছে, এই অঞ্চলৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকল আহিছে আৰু বিদ্যালয় আমাৰ যি 9খন বিদ্যালয় এই 9খন বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সম্পাদকে ধৰি মাতৃ গোটৰ বিষয়ববীয়াসকল আই মাতৃসকল আহিছে, অভিভাৱকসকল আহিছে। আৰু ইয়াৰ জৰিয়তে আমি এই অঞ্চলটো যি শিক্ষা অনুষ্ঠানখিনি যাতে আমি উন্নতি পথলৈ আগুৱাই নিব পাৰোঁ তাৰ প্ৰয়াস কৰিছোঁ। আৰু আপোনালোক সকলোৱে আহি আমাৰ ইয়াত সহযোগ কৰাৰ বাবে আপোনালোকক আমি ধন্যবাদ। পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, প্ৰদৰ্শনী দ্বাৰ মুকলি আদি কাৰ্যসূচী ৰূপায়ণৰ পিছতেই অৱসৰপ্ৰাপ্ত কৃষি উন্নয়ন বিষয়া ৰতি বৰাই উদ্বোধন কৰা 12 সাংস্কৃতিক শোভাযাত্ৰাই অঞ্চলবাসীক মুগ্ধ কৰি তোলে। দুপৰীয়া বিকিদেৱী গাঁতানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পল্লৱ কুমাৰ গগৈয়ে মুকলি কৰা আৰু সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰা অনুষ্ঠানত তিতাবৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হিতেশ্বৰ নাথ, তিতাবৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ অনন্ত গগৈ, প্ৰবক্তা কবিতা হাজৰিকা, শিক্ষাবিদ বিমান শইকীয়াই ভাষণ প্ৰদান কৰে। দেখিবলৈ পাইছোঁ যে কণ কণ ছাত্ৰ ছাত্ৰীসকল বিভিন্ন ধৰণৰ প্ৰতিভা লৈ ইয়ালৈ উপস্থিত হৈছে আৰু তেখেতে এই প্ৰতিভা তেওঁলোকে আমাৰ আগত প্ৰদৰ্শিত কৰিছে। সঁচাকৈ আমাৰ আনন্দিত হৈছোঁ যে তেখেতসকলে আমাৰ এই অনুষ্ঠানত জইন কৰি পেলাই আমাৰ যিটো মনোভাৱ, যিটো আমাৰ সৃষ্টিসুলভ মনোভাৱ, যিটো আমাৰ ক্ৰিয়েটিভিটি আছে, মানে তেওঁলোকৰ যিটো সৃজনীমূলক প্ৰতিভা আছে সেই প্ৰতিভা ইয়াত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আৰু তেখেতে বিভিন্ন প্ৰান্তৰ পৰা আহি পেলাই আমাৰ মাজত যিটো উৎসাহ উদ্দীপনা জনাইছে। আমাৰ শিক্ষা জগতত তেখেতসকলৰ এইটো এটা প্ৰথম পদক্ষেপ। তেখেতসকলে অকল আমাৰ স্কুলীয়া শিক্ষাতে ব্যস্ত নাথাকি তেওঁ সামাজিকভাৱে যিখিনি দায়বদ্ধ বা যিখিনি শিক্ষা ল'ব লাগে তেখেতসকলে ইয়াত আহি
লৈছে আৰু তেখেতে তেখেতৰ নিজৰ প্ৰতিভাবিলাক ইয়াত উপস্থাপন কৰিবলৈ সক্ষম হৈছে আৰু তেখেতসকলে যিখিনি প্ৰতিভা লৈ আহিছে বা কৰি আহিছে ভৱিষ্যতে তেখেতসকলে একোজন নাগৰিক হোৱা খুব সম্ভাৱনা আছে। গতিকে আমি নাভাবোঁ যে আমাৰ এই অঞ্চলত তেনেকুৱা ধৰণৰ ক্ৰিয়েটিভিটি নাই বা তেনেকুৱা ধৰণৰ সৃজনীমূলক প্ৰতিভা নাই। গতিকে মই ইয়াত এখন অনুষ্ঠানত এখন প্ৰদৰ্শনী আয়োজন কৰিছোঁ। সেই প্ৰদৰ্শনী দেখিবলৈ পাইছোঁ যে আমাৰ যিবিলাক পেলনীয়া সামগ্ৰী, সেই সামগ্ৰীবোৰ আমি কেনেকৈ ল'ৰা ছোৱালীক শিক্ষা দিব পাৰি, তাৰ পৰা কেনেকৈ বস্তুবিলাক তৈয়াৰ কৰিব পাৰি আৰু পেলনীয়া সামগ্ৰীৰ পৰা আমি কি বস্তু উদ্ভত বস্তু উৎপাদন কৰিব পাৰোঁ সেই কথাখিনি আমি চিন্তা কৰিছোঁ। গতিকে আমাৰ অকল ইয়াত কলা শিক্ষা বা আমাৰ শাৰীৰিক শিক্ষাৰ কথা নাই, ইয়াত বিজ্ঞানৰ কথাও আছে বা গণিতৰ কথা আছে। এই শিক্ষাবিলাকৰ জৰিয়তে আমি কেনেকৈ তেখেতসকলক খুব কম সময়ৰ ভিতৰতে শিক্ষাদান দিব পাৰোঁ। আৰু বিশেষকৈ আমি দেখিবলৈ পাওঁ যে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট অনুপ্ৰাণিত আৰু তেখেতক আগ্ৰহী। গতিকে এই আগ্ৰহটো তেখেতসকলক উৎসাহিত কৰিবলৈ এটা সামাজিক পৰিৱেশৰ মাজত তেখেতক কেনেকৈ উলিয়াই দিব পাৰোঁ বা তেখেতৰ যিবোৰ প্ৰতিভা আছে সৰু সৰু ছাত্ৰসকলে সেই প্ৰতিভাসমূহ কেনেকৈ আমি আমাৰ সমাজৰ মাজত দাঙি ধৰিব পাৰোঁ সেই কথাটো আমি চিন্তা। তিতাবৰ শিক্ষাখণ্ডৰ সমল ব্যক্তি জোনালী বন গোস্বামী, ৰীমা গগৈ, জ্যেষ্ঠ সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা, প্ৰবক্তা মুকুল ফুকন আদিয়ে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা একক আৰু দলীয় নৃত্য বাদ্যৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানে উপস্থিত সকলোকে মুগ্ধ কৰে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ সহযোগত এলেঙি মণ্ডলৰ সমূহ বিদ্যালয় তথা স্থানীয় ৰাইজৰ সহযোগত প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত সামাজিক উৎসৱত উপস্থিত হৈ খুবেই আনন্দিত হৈছোঁ। আজি এই সুযোগতে আপোনালোকৰ বৈদ্যুতিক মাধ্যমৰ জৰিয়তে মই সমূহ অসমবাসী তথা এলেঙি মণ্ডলৰ ইয়াত উপস্থিত সমূহ ৰাইজলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি বিশেষ শুভ দিন, এইকাৰণেই শুভ দিন যে ইয়াত অসম চৰকাৰৰ যি সামাজিক অনুষ্ঠান অনুষ্ঠিত হৈছে, এই অনুষ্ঠানৰ জৰিয়তে আচলতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিভিন্ন ধৰণৰ অভিলাষী আঁচনিসমূহৰ কথা আমি ৰাইজক অৱগত কৰিবলৈ সুবিধা পাইছোঁ। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ যি মৌলিক অধিকাৰ, শিক্ষাৰ অধিকাৰ, এই শিক্ষাৰ অধিকাৰখন যাতে আমি ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ, যাৰ জৰিয়তে আচলতে যাতে আমি বিদ্যালয় বহিৰ্ভূত ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো কমাব পাৰোঁ। আমাৰ শিক্ষাৰ অধিকাৰৰ লগত যিসমূহ আঁচনি জড়িত হৈ আছে সেই আঁচনিসমূহ যাতে ৰাইজৰ মাজলৈ আমি ৰাইজক অৱগত কৰিব পাৰোঁ, তাৰ বিশেষ সুবিধা বুলি মই গ্ৰহণ কৰিছোঁ। আমাৰ ৰাইজৰ শিক্ষা বিভাগৰ বিশেষ আঁচনিসমূহ হৈছে যে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসকলৰ যি বিনামূলীয়া পোচাক পৰিধান, সেই বিনামূলীয়া পোচাক যোগান ধৰা হয়। ইয়াৰ উপৰি প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিনামূলীয়াভাৱে পাঠ্যপুথি যোগান ধৰা হয়। তাৰোপৰি বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হয়। এইসমূহ আঁচনি আচলতে আমাৰ ৰাইজে জনাৰ প্ৰয়োজন আছে, যাৰ জৰিয়তে আমি বিদ্যালয়সমূহ এক সামাজিক অনুষ্ঠান হিচাপে পৰিগণিত কৰিব পাৰোঁ। আমাৰ বিদ্যালয়সমূহত যথেষ্ট ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে। এই বিদ্যালয়সমূহত শিক্ষা বিভাগৰ যিবিলাক অভিলাষী আঁচনি, এই অভিলাষী আঁচনিসমূহ সঠিকভাৱে পালন হ'লে নিশ্চয় আমাৰ সমাজখন ভাল হ'ব বা ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব বুলি মই ভাবোঁ। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।